সকলো দৰ্শকসকলে অনুৰোধ ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব ভিডিঅ'টো আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অসমত মই ফাৰ্ষ্ট ইউটিউবাৰ যি নেকি মই কেছেট ৰিলিজ কৰিছোঁ। হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মই এন কে এংলাৰ আছাম। আজি চিটু ফ্ৰগ আনিছোঁ। যোৱা শাল মাছটো চিটু ফ্ৰগ ইউজ কৰিছিলোঁ, আজি চিটু ফ্ৰগ ইউজ কৰিম আকৌ। গতিকে এতিয়া আহিছোঁ কলং নদীত। ইয়াত দেখিবলৈ পাইছে আপোনালোকে, ইয়াত কলং নদী, নগাঁও বাইপাছ ব্ৰিজৰ ওচৰত। এতিয়া ইয়াত দেখিবলৈ পাইছে কলং নদী। কলং নদীত আহিছোঁ। শাল মাছ ধৰিবৰ কাৰণে দেই, বেলেগ মাছ নহয়, শাল মাছ। এইটো শ'ল মাছ নহয়, এইটো শাল মাছ হয়। স্নেকহেড ফিছৰ প্ৰজাতি কেইবাটাও আছে। আমি এইটো শাল মাছ বুলি কওঁ, যিটো নেকি ফুট থাকে আৰু চাইজটো ডাঙৰ হয়। আপোনালোকৰ ফালে কি মাছ বুলি কয় কমেণ্ট কৰি জনাবচোন, ভাল লাগিব তেতিয়া। হা? মই যোৱাবাৰ কিন্তু ইয়াৰ পৰা এটাও থোৱা নাই দেই, এইখিনিৰ পৰা। কোনফালে? এই নাযাওঁ, সিফালে যামগৈ। এইফালে নাযাওঁ। এইটো আছিলে। পেলা বেগীটো পেলা। চাই নাথাকিবি। লাগি ধৰ। ঢিলাই নিদিবি তা। উঠাই দে।
অ' মাই গড, সৰু ডাঙৰ নহয়, এইখনত থাকিব লাগে। মইতো কোৱা নাই এইখনত থাকিব লাগে বুলি। ৰচোন মই খেলি চাওঁ, তাক খেলি চাওঁ ৰচোন। নেখালে দে, সি ওপৰত মাৰি পেলাই গুচি গ'ল, দেখিছেনে? আহিছে আহিছে আহিছে, লাগিলে অ' এই গুচি গ'ল, হয় এই গুচি গ'ল। এইটো নামায় আৰু এই গুচি গ'ল। ইয়াত এইখিনি কোবাইছোঁ এনেকৈ পেল্টা খাই গ'লে হেৰি যে হেল্ল' বন্ধুসকল, এতিয়া মই এইটো মাছটো ৰিলিজ কৰি দিম, আপোনালোকে চাই থাকিব। কেটছ এণ্ড ৰিলিজ, এইটো আপোনালোকে দেখিছে। এইটো দেখিছে, আজি ৰিলিজ কৰি দিম আকৌ। সকলো দৰ্শকলৈ অনুৰোধ, ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব ভিডিঅ'টো, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ অসমত মই ফাৰ্ষ্ট ইউটিউবাৰ যি নেকি মই কেটছ এণ্ড ৰিলিজ কৰিছোঁ। দেখিছে, কেটছ এণ্ড ৰিলিজ। কেটছ এণ্ড ৰিলিজ। অকণমান সময় লাগিব চাগে যাওঁতে, কাৰণ অলপ কষ্ট পাইছে। গুচি গ'ল, দেখিছে ক'ৰ পালে গ'ল, সেইয়া আগত, সেইটো গৈ আছে ডান, ৰিলিজ কৰি দিলোঁ। ভাল লাগে যেতিয়া কেটছ এণ্ড ৰিলিজ কৰা হয় মাছ, মনটো বহুত ভাল লাগে। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।